অনুভৱ কৰিব পৰা নাছিলোঁ যে আমাৰ অসমতে 12 বছৰৰ ছোৱালীয়েও মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলগীয়া হয়। আমি বহুত দিনলৈ গুৱাহাটীত দেখি থকা সমাজখনক যেতিয়া আমি দেখা পাওঁ, ডিব্ৰুগড়ত দেখি থকা, যোৰহাটত দেখি থকা, তেজপুৰ শিলচৰত দেখি থকা সমাজখনক যেতিয়া আমি দেখা পাওঁ, তেতিয়া আমি কল্পনাও কৰিব নোৱাৰো যে আমাৰ মাজতে আৰু এখন সমাজ আছে, যিখন সমাজত 9ৰ পৰা 12 বছৰ বয়সতে ছোৱালীক বিয়াত বহিবলৈ সমাজে বাধ্য কৰায়। 12, 13, 14, 15 বছৰত আমাৰ এখন সমাজ আছে, যিখন সমাজত 14 বছৰৰ বয়সৰ ছোৱালী এজনীয়েও তৃতীয় পত্নীৰ চাৰ্টিফিকেট মূৰত লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থা হয়। আৰু ইয়াৰ স্বাভাৱিক পৰিণতি হৈছে যে তেওঁলোকক প্ৰথম পৰিয়ালে কলেজ আৰু স্কুলত যোৱা বন্ধ কৰে, আৰু কলেজ আৰু স্কুলত যোৱা বন্ধ কৰাৰ 4 মাহৰ পিছত তেওঁলোকক বিয়াত বহিবলৈ বাধ্য কৰোৱা হয়, আৰু পৰৱৰ্তী সময়ত মাতৃত্বৰ বোজা গ্ৰহণ কৰিবলৈ তেওঁলোকক বাধ্য কৰোৱা হয়। আমি যেতিয়া তেনেকুৱা অঞ্চললৈ যাওঁ, 22 বছৰৰ ছোৱালী এজনীয়ে কোলাত 4টাকৈ সন্তান লোৱা প্ৰতিচ্ছবি, আৰু বিশ্ববিদ্যালয় কটন কলেজত 22 বছৰীয়া ছোৱালীয়ে পোষ্ট গ্ৰেজুৱেট ক্লাছত ক্লাছ কৰিবলৈ অহা প্ৰতিচ্ছবি, এফালে হাঁহি আৰু আনন্দ আৰু আনফালে দুখ আৰু বেদনা, দুখন বিচিত্ৰ, দুখন বৈচিত্ৰ্য আৰু দুখন পাৰ্থক্য ভৰা সমাজ আমাৰ সন্মুখত আহি থিয় দিয়ে। আমি যিসকলে